ভাৰতৰত্ন ভূপেন দাক প্ৰদান কৰিছিল আৰু আজি ভূপেন দাৰ নামেৰে ডিব্ৰুগড় বিমানবন্দৰ নামকৰণ কৰা হৈছে। এইটোৱে সমগ্ৰ অসমৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ বাবে আনন্দৰ বিষয়, সমগ্ৰ ভাৰতবৰ্ষৰ বাবে আনন্দৰ বিষয়। কাৰণ ভূপেন দাই সমন্বয় গীত গাইছিল, কেৱল অসমৰ বাবে নহয়, উত্তৰ পূৰ্বাঞ্চলৰ বাবে নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ বাবে, বিশ্বৰ মানৱ সমাজৰ বাবে। গতিকে এনে এগৰাকী মহান শিল্পী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই জীৱিত কালতে সন্মান পাব লাগিছিল, এই স্বীকৃতি জীৱিত কালতে দিব লাগিছিল। কিন্তু কংগ্ৰেছ চৰকাৰে বাৰম্বাৰ অসমৰ ৰাইজৰ অনুৰোধক প্ৰত্যাখ্যান কৰি তেখেতসকলে স্বীকৃতি নিদিলে। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2019 চনত ভূপেন দাক ভাৰতৰত্ন প্ৰদান কৰিলে আৰু আজি তেখেতৰ আদৰ্শৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব চলা অসম চৰকাৰে আজি ডিব্ৰুগড় বিমানবন্দৰ ভূপেন দাৰ নামেৰে নামকৰণ কৰি পুনৰ তেখেতৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান যাচিল। গতিকে মই ডিব্ৰুগড় সাংসদ হিচাপে ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজৰ তৰফৰ পৰা মই অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। অসম আৰু ভূপেন দাৰ জন্মৰ 8 ছেপ্টেম্বৰ তাৰিখে সমগ্ৰ অসমতে আৰু ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বতৰবৰ্ষৰ আয়োজন কৰা হৈছে আৰু অসমৰ সকলো জনসাধাৰণে এই কাৰ্যসূচীক লৈ অত্যন্ত উৎফুল্লিত আৰু কেৱল অসমতেই নহয়, ভাৰতবৰ্ষৰ বিভিন্ন ঠাইতো শতবৰ্ষ উদযাপন কৰা হ'ব আৰু অসমৰ যিসকল মাননীয় শিল্পী তেখেতসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব, সকলো শ্ৰেণীৰ ৰাইজে অংশগ্ৰহণ কৰিব, সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলী লোকে অংশগ্ৰহণ কৰিব। গতিকে মই আশা ৰাখিছোঁ অসমৰ ৰাইজৰ সহযোগত এই ভূপেন দাৰ স্মৃতিত যি শতবৰ্ষ আয়োজন কৰা হৈছে ই নিশ্চিতভাৱে সফল কৰি তোলাৰ ক্ষেত্ৰত ৰাইজে উল্লেখযোগ্য বৰঙণি আগবঢ়ায়। আজি আপুনি ভিতৰত আছিলে, কিন্তু সেই সময়ত ADF প্ৰটেষ্ট কৰি আছিলে, যিখন প্ৰস্তাৱ। এটা কথা, কংগ্ৰেছ সদায় বিদেশী পক্ষত, তাহানিৰ পৰা অবৈধ বিদেশীৰ পক্ষত। কংগ্ৰেছেতো IMDT আইন আনিছিল আৰু IMDT আইন বাতিলৰ পাছত AUDFৰ জন্ম হৈছে, হয়নে? অবৈধ বিদেশীক নিৰাপত্তা দিয়াৰ স্বাৰ্থতে এই ৰাজনৈতিক দলটো জন্ম হৈছে। গতিকে তেখেতসকলৰ এজেণ্ডা স্পষ্ট, তেখেতসকলে কেতিয়াও স্বদেশীৰ পক্ষত কোনোদিনেই নাই আৰু নাথাকে, সদায় তেখেতসকলে অবৈধ বিদেশীৰ পক্ষত আছে। গতিকে তেখেতসকলৰ সেইকাৰণে অসমৰ ৰাইজে তেখেতসকলক বাৰম্বাৰ প্ৰত্যাখ্যান কৰিছে, কাৰণ তেখেতসকলৰ ছত্ৰছায়াত অসম নিৰাপদ নহয়, ভাৰতবৰ্ষ নিৰাপদ নহয়। সমগ্ৰ ভাৰতবৰ্ষতে এতিয়া জনসাধাৰণে কংগ্ৰেছক সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰিছে, তেখেতসকলৰ লগত থকা মিত্ৰজোঁটক প্ৰত্যাখ্যান। আজি গৌৰৱ গগৈ আহিছিলে অসম বিধানসভালৈ, আজি গৌৰৱ গগৈ আহিছিলে বিধানসভালৈ, কি ক'ব? এটা কথা, কাৰণ কংগ্ৰেছে তেখেতে আজি গণতান্ত্ৰিকভাৱে আজি অধ্যক্ষ ডাঙৰীয়াৰ অনুমতি লৈ স্পীকাৰ গেলেৰীলৈ আহিছে আৰু এইটো সকলো নাগৰিকৰে অধিকাৰ আছে। কিন্তু এটা কথা স্পষ্ট, কংগ্ৰেছে যিমানেই চেষ্টা নকৰক কিয় অসমৰ ৰাইজৰ অন্তৰ জয় কৰিব নোৱাৰে। ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰখনে যিখিনি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ বাবে কৰিছে, সমগ্ৰ গোটেই বৃহত্তৰ অসমীয়া জাতিটোৰ বাবে কৰিছে, সেইবাবে সদায় জনসাধাৰণে BJP নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনৰ ছত্ৰছায়াত সদায় সুৰক্ষিত উপলব্ধি কৰে আৰু উন্নয়ন BJP নেতৃত্বাধীন চৰকাৰৰ দিনতে হৈছে আৰু আগন্তুক দিনত এই চৰকাৰৰ নেতৃত্বতে আৰু শক্তিশালীভাৱে অসমে ভাৰতবৰ্ষৰ বুকুত আত্মপ্ৰকাশ কৰিব।